Hello friends, welcome to my channel HC Smart. এইটো ক্লাছত মই প্ৰেক্টিস সেট 2 ৰ আলোচনা কৰিম। প্ৰেক্টিস সেট বোৰত মই কি কৰি গৈ আছো, পাঁচটা কোৱেশ্চন, মেথছৰ যিকেইটা পাঁচটা কোৱেশ্চন, ইম্পৰ্টেন্ট কোৱেশ্চন একেটা আলোচনা কৰি গৈ আছো। আগৰ ক্লাছটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এতিয়া আৰম্ভ কৰিছো। চাৰিনম্বৰ কোৱেশ্চনটো কি আছে, দুটা সংখ্যাৰ HCF মানে গহাগু আৰু LCM লহাগুৰ যোগফল 680 আৰু LCM তো HCF ৰ 84 গুণ। যদি এটা সংখ্যা 56 হয় আনটো সংখ্যা কিমান হ'ব হেতু আমি উলিয়াব লাগে। আমি কি জানো, HCF আৰু LCM যদি পূৰণ কৰা যায় সেই পূৰণফলটো সংখ্যা দুটাৰ ধৰিলো সংখ্যা দুটা A আৰু B এই দুটা সংখ্যা দুটাৰ কি হ'ব পূৰণফলৰ সমান হয়। আমাক দিছে কি HCF আৰু LCM ৰ যোগফলটো 680 হয়। ধৰি ললো HCF is equal to X আৰু LCM is equal to Y। দিয়া আছে কি X plus Y is equal to আমাক 680 বুলি দিয়া আছে, হয়। এটা আমি এক নম্বৰ বুলি দি ললো। নেক্সট কি দিছে LCM তো মানে Y তো কি আছে HCF ৰ 84 গুণ মানে 84 into X আৰু দুই নম্বৰ দি ললো। এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম, আমি ইয়াতে y ভ্যালুটো আমি পুট কৰি দিম। গতিকে x plus 84 x কি হ'ব 680 যাব, হয়। এইটো পাতি দিলে ইয়াৰ পৰা আমি কি পাম 85x 680 বা x কিমান 8 মানে আমি HCF তো আমি কিমান পালো 8 বুলি পালো, হয়। আমাক দিয়া আছে কি এটা সংখ্যা আকৌ 56 বুলি দিয়া আছে। গতিকে আনটো সংখ্যা কেনেকৈ ওলাব, ধৰি ললো আনটো সংখ্যা কি n। গতিকে কি হ'ব এইটো 8 into আনটো সংখ্যা n বুলি ধৰি লৈছো, গতিকে এইটো মই কৰিছো কি 8 into 84 into 8 মানে HCF এইটো HCF আৰু এইটো পূৰণ LCM কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। এটা সংখ্যা কিমান দি আছে আমাক 56 বুলি দি আছে আৰু আনটো সংখ্যা কিমান ধৰি লৈছো আমি n বুলি ধৰি লৈছো, এটা n বুলি ধৰি লৈছো আমি, গতিকে এটাৰ পৰা আমি কি পাম এইখিনি পৰা n is equal to 8 into 84 into 8 divided by কিমান 56 হৈছে। গতিকে এইখিনি পৰা আমি কিমান পাম ইকুৱেশ্যনটো যদি আমি সমাধান কৰি দিলে আমি কিমান পাম 96 পাই যাম। গতিকে আনটো সংখ্যা কিমান হ'ব 96। কোনটো আছে শুদ্ধ উত্তৰ, অপচন ডি আছে শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 7 আছে, যদি x to the power 13 plus 1 তো x minus 1 ৰে বিভাজ্য তেন্তে বাকি কিমান থাকিব। আমাৰ দি আছে কি x to the power 13 plus 1 তো কিহেৰে x minus 1 ৰে বিভাজ্য, হয়। গতিকে x minus 1 is equal to কিমান হ'ব 0 হ'ব, বা আমি কিমান লিখিব পাৰো x is equal to 1 বুলি লিখিব পাৰো, হয়। এতিয়া আমাক দি আছে কি x to the power 13 plus 1 বুলি দিয়া আছে। গতিকে ইয়াতে আমি যদি x ৰ ভ্যালুটো পুট কৰি দিও কিমান হ'ব 1 to the power 13 plus 1 is equal to কিমান হ'ব 1 to the power 13 মানে 1 plus 1 কিমান হ'ব 2 হ'ব। গতিকে শুদ্ধ উত্তৰ কোনটো, অপচন ডি তে শুদ্ধ উত্তৰ। পাইছে না বুজি, মানে কৰিছো কি দিছে x to the power 13 plus 1 তো x minus 1 ৰে বিভাজ্য, মই সেইকাৰণে কি লিখিছো x minus 1 is equal to 0 লিখিছো, 0 বিভাজ্য হয়। গতিকে ইয়াৰ পৰা x টো লৈছো x is equal to 1 আৰু ইয়াতে কি কৰিছো x to the power 13 ৰ ঠাইত 1 টো পুট কৰি দিছো, x ৰ ভ্যালুটো পুট কৰি দিছো, সেইকাৰণে 1 to the power 13 হৈছে আৰু প্লাস 1 আৰু 1 plus 1 কৰিলে কি হ'ব আনসাৰ 2 পোৱা যাব, হয়। গতিকে বাকি কিমান থাকে 2 থাকে, অপচন ডি তে শুদ্ধ উত্তৰ আছে। 5 স্টেপ 3 পূৰণ 3 সমস্ত 2 ভাগৰে
ইকুৱেল টু 19 হলে ষ্টাৰৰ মান কিমান আমি সেইটো উলিয়াব লাগে ধৰিলো ষ্টাৰ ভ্যালুটো কি মানটো কিমান x গতিকে আমি এইটো পাতিলো এতিয়া 5 3/x into 3 1/2 is equal to 19 মানে এটা কি হ'ব x 5x 5 into x পূৰণ কৰি দিব লাগিব হয় আপৰ থাকিব কি প্লাস 3 থাকিব into 3 into 2 তো 2 থাকিব 3 into 2 plus 1 হ্যাঁ 3 into 2 হলে 6 6 plus 1 7 19 টা মানে equal 19 এটা কি হ'ব x আর 2 পূরণ হয়ে যাব কি হ'ব twice x আর ইয়াতে 5x plus 3 into 7 আছে গতিকে পূরণ করে দিলে কিমান পাবো 35x 21 is equal to কিমান 19 হল এটার পর আমি কি পাম 35x plus 21 is equal to 38x হয়েছে গতিকে x তো যদি আমি রাইট হ্যান্ড সাইডে লৈ যাও 35x তো তেতিয়া কিমান পাম আমি 3x is equal to কিমান 21 এই x is equal to 7 কোনটো আছে উত্তৰ মানে স্টাৰ মাৰ্কত ৰাইট কি হ'ব অপচন এ অপচন এটো হৈছে উত্তৰ 7 হ'ব নম্বৰ অপচনটো আছে 0.2 বার ওপৰত বার আছে প্লাস 0.3 ওপৰত বার আছে প্লাস 0.32 ওপৰত বার আছে এইটোৰ মানটো কিমান হ'ব সেইটো আমি উলিয়াব লাগে প্ৰথমে আমি লিখিলাম 0.2 ওপৰত বার প্লাস 0.3 ওপৰত বার আছে প্লাস 0.32 ওপৰত বার আছে আর উপর যেটা বার থাকিব এটা আমি কেনেকৈ লিখিম দশমিকৰ পিছত কেইটা সংখ্যা আছে সেইটো চাই লম যিমানটা সংখ্যা আছে ইমানটা আমি 9 দি দিম ইয়াতে এটা আছে গতিকে এই কাৰণে এটা 9 হৈছে আর উপর সংখ্যাটো প্লাস 3/9 ইয়াতে দশমিকৰ পিছত কি আছে দশমিকৰ পিছত ইয়াতে দুটা সংখ্যা আছে হয় দুটা নম্বৰ আছে এই কাৰণে দুটা 9 আৰু ওপৰত কি আছে কি হ'ব সংখ্যা দুটা হ'ব এটা লহগুললে 99 হাই ইয়াৰ উপৰ কি হ'ব 22 হ'ব ইয়াতে 33 আৰু ইয়াতে 32 থাকিব হৈছে এটো দেখে এটাৰ পৰা আমি কি পাম 99 উপৰ হ'ব 87 হাই প্লাস 87 হ'ব গতিকে এইটোক আমি 12ত লিখি দিম 12ত লিখি দিলে কিমান হ'ব দুটা আছে 9 গতিকে দুটাৰ আগত সংখ্যা দুটাৰ আগত ডাইৰেক্ট দশমিক আহিব আৰু উপৰ কি হ'ব 12 হ'ব হয় এই শুদ্ধ উত্তৰ কোনটো অপচন এ তো হৈছে শুদ্ধ উত্তৰ 0.87 বার আছে 10 নম্বৰ কোৱেশ্চনটো এটা আপোনালোকৰ কাৰণে দিছো আপোনালোকে এটো সলভ কৰি এটো সমাধান কৰি आंसर के उनटा कमेंट करिব प्रश्न আছে কি যদি x is to y is equal to 3 is to 2 তেন্তে 2x square plus 3y square is to 3x square minus 2y square এর মান কিমান হ'ব এটা আমি উলিয়াব লাগে অপচন এ আছে 12 is to 5 অপচন বি আছে 6 is to 5 আর অপচন সি আছে 30 is to 19 অপচন ডি আছে 5 is to 3 ৰিয়াৰে শুদ্ধ উত্তৰ কোনটা হেতু আপোনালোকে মোক কমেন্ট কৰিলে হল তো বন্ধুসকল ক্লাছটো মানে ক্লাছৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ